নমস্কাৰ বন্ধু কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো বৰ্তমান ভাল। মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মই এতিয়া খানা পিনা বনাই হৈ গৈছে। তাৰপিছত এতিয়া ববাহঁতি পথাৰত কাম কৰি আছে, সিহঁতক মাতিবলৈ যাম ভাত খাবলৈ। আহক এতিয়া আমাৰ পথাৰখনত আমিনো কি খেতি কৰিছোঁ। মইতো আনৰ লোকৰে খেতিবিলাক দেখুৱাই আছিলোঁ আপোনালোকৰ লগত, জেঠুহঁতৰ খেতি বা বুবুহঁতৰ খেতি। আজি মই নিজৰ খেতি দেখুৱাম, আমাৰ ঘৰতনো কি কৰা হৈছে। ব'লক এতিয়া ববা মাহঁতি পথাৰত কাম কৰি আছে, সিহঁতকো আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ, দেখুৱাই দিওঁ সিহঁতি আমাৰ ববা মাহঁতক। আৰু এয়া হৈছে আমাৰ পাছফালৰ পৰিৱেশটো, মানে পাছফালে আমাৰ বাঁহনি আছে। এইবিলাক বাঁহ গছ আছে দেই, বাঁহ গছৰ তলেদিহে যাব লাগে আমি। আৰু বাঁহ গছৰ ওচৰতে পুখুৰী এটা আছে, দেখিছে নহয়? পানী এতিয়া কমিছে, কিন্তু মাছ আছে দেই, মাছ ধৰা নাই ইমান। আৰু এতিয়া পুখুৰী বালিয়া মাটি যে, সেইকাৰণে খহি ৰাস্তাটোকে নাইকিয়া হৈ গৈছে। আৰু এইফালে ওচৰতে আছে বুবুহঁতৰ পুখুৰী, ইয়াতে মানে কাপোৰবিলাক ধোৱা হয়। আমাৰ ইয়াত বেছি লেতেৰা পানীটো পায়, সেইকাৰণে ধোৱা নহয়। আৰু এয়া হৈছে আমাৰ বিলাহী, জেং পুতিলে মা মানে ৰছী বান্ধি জেং পুতিলে, মই ইমান কৰিব নাজানো, সেইকাৰণে নকৰোঁগৈ, ঘৰতে লাগি থাকোঁ। আৰু এয়া বৰ্তাহঁতৰ ৰঙালাও দি থৈছে, ফুলিছে, দেখিছে ন? ইয়াত দিছিলে কবি, ওলকবি, বন্ধাকবি এটা আছেগৈ, কিন্তু ওলকবি বিকি শেষ আৰু এয়া বিলাহী। এইফালে মটৰ আছে বুবুহঁতৰ, মানে আমাৰ মাজু বুবুহঁতৰ। ইমান আমাৰ পৰিৱেশবিলাকত ইমান মানে আঁতৰ নহয়, ওচৰা-ওচৰি যে ঘৰবিলাক, সেইকাৰণে ঘন চুবুৰীয়া। আৰু এয়া হৈছে আমাৰ মটৰ লাগিছে, আপোনালোকক দেখুৱাম বাৰু। এয়া দেখিছে নহয়, মটৰ লাগিবলৈ ষ্টাৰ্ট কৰি দিলে। মটৰবিলাক ভালকৈ ধৰাগৈ নাই, ফুলিছে আৰু এয়া লাগিছে। আৰু এসপ্তাহ 2 সপ্তাহমান পিছত মটৰ ছিঙিবলৈ হ'ব। আমাৰ পথাৰতে কাম কৰি থাকিব লাগিব, কাৰণ আলহী আহিলে আমাক আগফালে নাপায় আৰু পথাৰলৈহে আহিব লাগিব। সেইবাবে এতিয়া আমাৰ ঘৰলৈ আলহীও নাহে, কাৰণ আলহী আহিলেও কামহে কৰিবহি লাগিব। ঘৰত গৈ সিহঁতক মানে আলপৈচান ধৰিবলৈ নোৱাৰি আৰু আমি। এয়াই আৰু আমাৰ, দেখিছে নহয়। আপোনালোকে মটৰ খাই ভাল পায়নে বাৰু? প্লিজ কমেণ্ট কৰি দিব দেই। যদি লাগে কণ্টেক্ট কৰিব মটৰ, কাৰোবাৰ ঘৰত যদি কিবা পাতিবলৈ মটৰ লাগে। এয়া বুবুহঁতৰ মটৰ, মানে ইমান দৰৱ পাতি নিদিয়াৰ কাৰণে এনেকুৱা হৈছে। আৰু আমাৰ এয়া এয়া ববা মাহঁতি ডাংমাহৰ জেং পুতি আছে দেই সিহঁতি। আৰু এয়া হৈছে আমাৰ বৰমাহঁতৰ ডাংমাহ, সিহঁতৰো হেৰি কৰিছে। সেইফালে জেঠাই ঘৰ আছে, জেঠাইতো ডাংমাহ। মানে ইয়াত আমাৰ এনেই মাটিবোৰ পেলাই নথয়, এইখিনি মানুহে সকলোৱে নিজৰ পথাৰত লগাই দিয়ে। আৰু এইফালে আমাৰ ফুলকবি দিয়া হৈছে, ফুলকবি বন্ধা নাই, ভাল হোৱা নাই ইমান, আপডাল কৰি পোৱা নাই। এইফালে বন্ধাকবি দেখিছেনে, পাতবোৰ কিবা খায়ে পেলাইছে। এয়া বন্ধাকবি, আৰু সেয়া দুটামান বিট ৰুই থোৱা আছে ঘৰত খাবলৈকে। আৰু এইফালে আমাৰ ভোট জলকীয়া দেই, ভোট জলকীয়া ফুলিবলৈ লৈছে। আৰু এয়া সৰু ফুলিবলৈ ধৰিছে, দেখিছে নহয়? এইবিলাক সৰুকৈ ফুলিব ধৰিছে। আৰু আপোনালোকৰ মানে সকলো জেগাত সকলোবিলাক খেতি নকৰিব পাৰে, সেইকাৰণে মই বোলো অকণমান শ্বেয়াৰ কৰি দিওঁ আমাৰ ইয়াত কৰা খেতিবিলাকো আপোনালোকৰ লগত। আৰু এয়া মাইক্ৰ জলকীয়া, মানে এনেই জাতি জলকীয়াটো, যিটো মাইক্ৰ জলকীয়া বুলি কয়, সেইটো এয়া এডৰা ৰুবলৈ পচাই থোৱা আছে। ইয়াত বনহে বেছি ওলাই আছে দেই, জলকীয়া ক'ৰবাত এটা দুটাহে ওলাই আছে। আৰু এইফালে আমাৰ ৰঙালাও দি থৈ দিছে মায়ে, মানে ঠেলকৈ ওলাই আছে। সেয়া দেখিছে নহয়, সেয়া জেঠাইহঁতৰ ঘৰত ধুনীয়াকৈ মানে ডাংমাহ বগাই হৈ গ'ল, আৰু লাগিবই সিহঁতৰ ফুল চাগে আহিছেই। এয়া আমাৰ বিলাহী। আৰু মায়ে সেইফালে মমাৰ ঘৰৰ পৰা ফোন কৰিছে বা ব্যস্ত হৈছে ফোনত দেই। এইফালে ববা নিজৰ কামত লাগি আছে। আৰু এয়া দেখিছে নহয়, আমাৰ ডাংমাহ এনেকুৱা হৈছে। আৰু
এইবোৰ জেং পুতিলেহে আকৌ ওপৰলৈ বগাব। এয়া আৰু সকলোৰে খেতি দেখিছে নহয়, গোটেই পথাৰবোৰত খেতিয়ে ভৰি আছে। আৰু এয়া বাবা মাহঁতক মাতি থৈ আহিলোগৈ। তাৰপিছত এইখন মোৰ হৈছে তাঁত, দেখিছে নহয়। ফুল বাচি আছো, মানে বুটা বাচিছো মাজে মাজে আগটোত। এইফালে চাইডত আছো, দিছে কেনেকুৱা লাগিছে জনাবচোন দেই। মানে মই ইমান ভালকৈ তাঁত লগাব নাজানো, তথাপিতো হৈছোঁ আৰু বাবা মাহঁতক মাতি থৈ আহিছোঁ ভাত খাবলৈ আহিব এতিয়া। বাবাও কামলৈ যাব, সেইবাবে ভাতটো বাঢ়ি দিওঁ নহয় জানো। এইফালে দেখিছেনে বাৰু, আমাৰ ঘৰটো কিমান জংঘল হৈছে। মানে এইবিলাক কামবিলাক চিজিল নোহোৱালৈকে আৰু বস্তু বাহনীবিলাক থ'বলৈ একো জেগাৰে চিজিল নহয়। এই হৈছে মোৰ যঁতৰটো, ইয়াতে ভৰাই ৰখা হৈছে। আৰু আমাৰ ভঁৰালটো বনোৱা নাই মানে, সেইকাৰণে ধানবিলাক এনেকৈ ৰাখি গৈছে। ধান মানে খেতি পথাৰ ইমান বেছি নাই। আৰু এইফালে দেখিছে নহয়, মই শাক বনালোঁ, শাক বনাই এয়া লেতেৰা কৰি থৈ গ'লোঁ। এয়াই আৰু মই মানে লেতেৰি বুলি আপোনালোকে নক'ব। আৰু মই এয়া শাক ননমালোৱে, তেনেকৈ গুচি গ'লোঁ। চাওঁচোন শাকটো কেনেকুৱা হৈছে। আৰু ইয়াত বনাইছোঁ মই ৰঙালাও, আলু আৰু পচলা। ৰঙালাও, আলু, পচলা কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব দেই প্লিজ। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়া হৈছে মোৰ খানা, বাবাক ভিতৰত দি ল'লোঁ ভাত, আৰু মই বাহিৰত খাবলৈ আহিলোঁ। কাৰণ ঠাণ্ডা দিন যে, ইমান গৰম নহয়, সেইকাৰণে বাহিৰত খাইছোঁহি। এয়া দেখিছে নহয়, পাপৰ লৈছোঁ, এয়া পচলা চব্জি, বিলাহী, বগৰী, জলকীয়া। খাই হৈ যোৱাৰ পিছত সকলো কাম বন কৰি এতিয়া তাঁতখনত বহোঁ। আহক এতিয়া তাঁতত বহোঁ। এয়াই আৰু মোৰ কাম। তাঁতখন বৈ লওঁ, নহ'লে আকৌ নহ'বগৈ নহয়। আৰু এতিয়ালৈ বাই বাই।